হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনাক দেখুৱাবলৈ লৈছোঁ গুৱাহাটীত নতুনকৈ মূৰ দাঙি উঠা এটা টুৰিষ্ট স্পট বুলিয়েই ক'ব লাগিব। প্লেচ টু ভিজিট, মানে ৰঙীন পোহৰৰ আচ্ছাদনত উদ্ভাসিত হোৱা এটা নতুন পৰ্যটন ক্ষেত্ৰ। এই পৰ্যটন ক্ষেত্ৰলৈ অহাৰ লগে লগে আপোনাৰ মনটো যিমান ভাল লাগিব সিমান সেমেকি উঠিব যদি অকণমান দকৈ আপুনি কথাটো ভাবে। শ্বহীদ ক্ষেত্ৰ, গুৱাহাটীৰ বৰাগাঁৱত নতুনকৈ স্থাপন কৰা শ্বহীদ ক্ষেত্ৰ আজি ভিজিট কৰিলোঁ। শ্বহীদৰ ত্যাগ টুৰিজিমৰ সমলো যে হ'ব পাৰে, কথাটো ভাবিলে কেনেকুৱা লাগে নহয় জানো। ক্ষেত্ৰখনলৈ আগবাঢ়ি যাওঁতে আপুনি দেখিব কিছুমান ষ্টেণ্ডি, মানে ৰাস্তাৰ দুয়োকাষে থিয় কৰি থোৱা শ্বহীদৰ ফটো সম্বলিত কিছুমান ইস্তাহাৰ। সকলোৰে ফটো নাই, সকলো শ্বহীদৰ ফটো দেখা নাযায়। এই ক্ষেত্ৰখন বৰ ধুনীয়াকৈ সজাই পৰাই তুলিছে। এখন দেশত শ্বহীদৰ সংখ্যা বাঢ়ি যোৱাটোৱে কিহৰ সূচাংক নিৰ্ধাৰণ কৰে বাৰু? মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা। এই কথাটো আপোনাৰ বাৰে বাৰে মনলৈ আহিব। উত্তৰ পূব দিশৰ ভাৰতৰ দুৱাৰদলি গুৱাহাটীত প্ৰৱেশৰ লগে লগে উমান আৰু প্ৰমাণ পাব এইখন অসম দেশৰ লোক কিমান সংগ্ৰামী, আৰু এইখন অসমে নিজকে অস্তিত্ব ৰক্ষাৰ বাবে কিমান বৈপৰীত্যৰে যুঁজিবলগীয়া হৈছিল এইখন ভাৰত ভূমিতে। বন্ধু, এই শ্বহীদ ক্ষেত্ৰখনত আপুনি ঘূৰি ফুৰিলে এটা কথাই মনলৈ আহিব যে যি যুঁজি যায় সি জিকি যায়, আৰু যি জিকি যায় তাকেহে ইতিহাসে পুনঃবাৰ ৰিঙিয়ায়। শ্বহীদৰ পৰিয়ালৰ কোনোবাই যদি এই শ্বহীদ ক্ষেত্ৰখনত আহিছে, তেওঁলোকে তেওঁলোকৰ আপোনজনৰ ত্যাগৰ বিনিময়ত ইমান বছৰৰ পিছত মূৰ দাঙি উঠা এই শ্বহীদ স্মৃতি আৰু শ্বহীদ উদ্যানখনত আজিৰ জনগণে সুঁৱৰিবলৈ এটা সমল দিয়াৰ বাবে তেওঁলোকে হয়তো ধন্যবাদ দিব। কিন্তু সংবাদ মাধ্যমত পঢ়িবলৈ দেখিবলৈ পোৱা বহুতো খবৰৰ মতে যদি সঁচা হয়, এই শ্বহীদৰ পৰিয়ালবৰ্গই এতিয়া যদি যথাযোগ্য সন্মান আৰু সুবিচাৰ আমাৰ মাজৰ পৰা পোৱা নাই, তেতিয়াহ'লে এই আটকধুনীয়া শ্বহীদ স্মৃতি উদ্যানখনৰ যথাৰ্থতা কিন্তু একেবাৰেই নাথাকে। যিয়ে নহয় বন্ধু, আপোনালোকেও আহিব পাৰিব এই শ্বহীদ উদ্যানখনলৈ। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰমান সোমাই বৰাগাঁৱৰ দক্ষিণে অৱস্থিত সুন্দৰ স্থাপত্যৰ চানেকি দাঙি ধৰা, বিশেষকৈ সন্ধিয়া সময়ত আহিলে আপোনালোকে নিদৰ্শন দেখি পাব। ভূপেন হাজৰিকাৰ গীত সকলো দিশতে বাজি থাকিব। শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক। শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই, শ্বহীদক প্ৰণাম জনাই আপুনিও যাব পাৰিব। কিন্তু বাৰে বাৰে ক'ব লাগিব বন্ধু, আমাক আৰু শ্বহীদ নালাগে। আমি আমাৰ প্ৰাপ্যখিনিৰ বাবে নিজৰ জীৱন বিপদাপন্ন কৰিব পৰা এটা পৰিস্থিতি আমাক আৰু নালাগে। স্বদেশ স্বজাতি আৰু আমাৰ প্ৰশাসনে, আমাৰ চৰকাৰে, আমাৰ সংবিধানে আমাৰ কথা সদা সচেতনতাৰে যদি পালন কৰে, আমাক আৰু 800ৰো অধিক শ্বহীদ নালাগে। বহুত হৈ গ'ল। শ্বহীদৰ স্মৃতি আমি বুকুত বান্ধি আগবাঢ়ি গৈ আছোঁ, কিন্তু আমি আমাৰ পিছৰ জনগণে, পিছৰ জেনেৰেশ্যনে নিজৰ ত্যাগ
আৰু সংগ্ৰামৰ বিনিময়তহে যে কিবা এটা যোগাত্মক পাব, এই কথাটো পুনৰ যাতে প্ৰমাণ কৰিবলগীয়া নহয়। নিজৰ দেশ নিজস্বতাৰে জীয়াই থাকিব লাগিব। নিজৰ অস্তিত্ব জাহিৰ কৰিব পৰাকৈ আমি আগবাঢ়ি যাব পাৰিব লাগিব। শ্বহীদৰ ত্যাগে আজি আমাক সেইখিনিকে শিকাইছে। ভাল লাগে গধূলি সময়ত নিৰিবিলি মুহূৰ্তত আমি জাতীয়তাবোধৰ উমান ল'ব পাৰোঁ নিজৰ লগতে কথা পাতি। আৰু আপুনি চেলফি পইণ্ট বহুত পাব আজি, যিহেতু হাতে হাতে মোবাইল, আপুনি স্মৃতি ধুনীয়াকৈ লৈ যাব পাৰিব ঘৰলৈ। বাই।